স্বাধীনতা আন্দোলনত উল্লেখনীয় ভূমিকা বজালীৰ ৪২ৰ আন্দোলনত বজালীৰ পৰা দুজনকৈ শ্বহীদ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বজ্ৰকণ্ঠে চিঞৰিছিল বগা চাহাবৰ বিৰুদ্ধে ১৮৬৯ত অনুষ্ঠিত হৈছিল ৰাইজমেল গঠন হৈছিল শান্তি সেনা আজাদ হিন্দৰ বিষয়া হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল বজালীৰ সন্তানে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সমগ্ৰ ভাৰততে চলা স্বাধীনতা আন্দোলনত শতিকাজোৰা ইতিহাসত বজালীৰ অৱদান আছিল উল্লেখনীয় হেয়া আছিল ১৮৬৯ চন ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ খাজনা বৃদ্ধি প্ৰতিবাদ চলিছিল বজালীৰ গোবিন্দপুৰ সত্ৰত বহু গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰে ৰাইজমেল এয়াই আছিল বজালীত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম গণবিক্ষোভ তাৰ পিছত থমকি নৰল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ বজালীৰ কেইবাজনো স্বাধীনতা সংগ্ৰামীৰ নেতৃত্বত আন্দোলনৰ কাৰ্যসূচীত জপিয়াই পৰিল বজালীৰ জনসাধাৰণ স্বাধীনতা আন্দোলনত বজালীৰ ছাত্ৰ সমাজেও সবল ভূমিকা পালন কৰে এই বজালী অঞ্চলৰে বা পূৰ্বতে যেহেতু বৰপেটা জিলাৰ অন্তৰ্গত এই বজালী অঞ্চলৰ পৰা দুগৰাকী শ্বহীদ মদন বৰ্মন আৰু শ্বহীদ ৰাউতাৰাম কোচ এই দুগৰাকীয়ে ৪২ৰ যি আন্দোলন সেই আন্দোলনত শ্বহীদ হোৱাৰ উপৰিও কেইবাগৰাকীও মুক্তিযুঁজাৰু প্ৰায় শতাধিক মুক্তিযুঁজাৰু এই বজালী অঞ্চলত আছিলে প্ৰায় সহস্ৰাধিক মানুহে তেতিয়া স্বতঃস্ফূৰ্তভাৱে নেতৃত্ব দি এই স্বাধীনতা আন্দোলনৰ লগত একেলগে সংগ্ৰাম কৰিছিলে গতিকে মই যদি কওঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উল্লেখযোগ্য যদি স্থান ক'বলগীয়া হয় নিশ্চিত ওপৰত বজালীৰ কথা ক'ব লাগিব ১৯১৩ চনতে বজালীৰ চৌখুটিত বজালী বান্ধৱ সন্মিলন নামৰ ছাত্ৰ সংগঠন এটিৰ জন্ম হৈছিল সংগঠনটোৰ সদস্যসকলে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত বিশেষ ভূমিকা পালন কৰে ১৯২১ চনত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ লগে লগে বজালীত বিদেশী বস্ত্ৰদাহনযোগ্য আৰু প্ৰতিটো অঞ্চলতে গঠন হয় স্বেচ্ছাসেৱক বাহিনী সেই সময়ত বজালীত সুদৃঢ় হয় কংগ্ৰেছৰ সংগঠন ব্ৰিটিছৰ অত্যাচাৰত বহুত কংগ্ৰেছ কৰ্মী আৰু স্বেচ্ছাসেৱক বাহিনীৰ সদস্য কাৰাৰুদ্ধ হ'ল ১৯২৬ চনত ধুবুৰীত জন্ম হোৱা অসম মহিলা সমিতিৰ সম্পাদিকাৰ পদত অধিষ্ঠিত হোৱা বজালীৰ বীৰাংগনা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চাকৰি ইস্তফা দি স্বাধীনতা আন্দোলনত জপিয়াই পৰিল বজালীৰ মহিলাক জাগৰিত কৰা শইকীয়ানীক ১৯৪৩ চনত বজালীৰ ৰাজহুৱা সভাৰ পৰা পুলিচ বাহিনীয়ে টানি লৈ যায় ১৯৩৭ চনত বজালীৰ নেহৰুৰ পদাৰ্পণে পুনৰ উৎসাহিত কৰে বজালীৰ স্বাধীনতা সংগ্ৰামীক সত্যাগ্ৰহ আন্দোলনত বজালীৰ সুসন্তান কামেশ্বৰ দাসে বিশেষ নেতৃত্ব লৈ গ্ৰেপ্তাৰ হয় বজালীত ভাৰত ত্যাগ আন্দোলনে এনে পৰ্যায় পায় যে ১৯৪২ চনত জাতীয় চৰকাৰ স্থাপন কৰি পঞ্চায়ত গঠন হয় জাতীয় শান্তি সেনা ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰ বজালীৰ বাবে আছিল এটা ক'লা দিন ভাৰত ত্যাগ আন্দোলনত ৰাজ্যজুৰি ব্ৰিটিছে চলোৱা অমানৱীয় নিৰ্যাতনৰ বিৰুদ্ধে বজালীত সেইদিনা হৈছিল প্ৰতিবাদ হাজাৰ হাজাৰ ৰাইজ সমবেত হয় বজালীৰ জালাহত বজালীৰ ৰিহাবাৰীত সমবেত জনতাৰ ওপৰত গুলী চলাই পাটাচাৰকুচি থানাৰ আৰক্ষী বিষয়া তুলাৰাম দাৰোগাই থিতাতে নিহত হয় বজালীৰ ভোগপুৰ গাঁৱৰ মদন বৰ্মন আৰু হাদেৰীৰ কৃষক সন্তান ৰাউতাৰাম কোচ বজালীৰ এই দুই সন্তানে দেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত নাম লিপিবদ্ধ কৰিলে বজালীৰ হাদেৰীত আজিও বাচি আছে শ্বহীদ ৰাউতাৰাম কোচৰ জীয়ৰী মাতৃৰ গৰ্ভত থাকোঁতে মৃত্যু হৈছিল পিতৃৰ আপুনি দেখা পাইছিল না মই দেখাই পোৱা নাই মই আৰু এই কেনে মানুহক দেখাই নাপালোঁ পিতা ইটাৰ পাছতে আই আৰু সেই আবুটো আছিল আৰু কাইও নাই মই ডাঙৰ হতে আৰু এই আবুই আৰু সেনেকৈ বিয়া দিছিল বজালীৰ সন্তান পাটাচৰকুচিৰ উমেশ চন্দ্ৰ দেৱ চৌধুৰী আজাদ হিন্দ ফৌজত যোগদান কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিল আজাদ হিন্দ ফৌজৰ লেফটেনেণ্ট কৰ্ণেল পদবী লাভ কৰা চৌধুৰী যুদ্ধ কৰি ব্ৰিটিছৰ হাতত ছিংগাপুৰত বন্দী হয় আৰু ১৯৪৩ চনত মুক্তি পায় ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত সক্ৰিয় জড়িত আছিল
তেখেতে সুভাষ বসুৰ নেতৃত্বৰ আজাৰাইন ফৌজত যোগদান কৰি লেফটেনেণ্ট পদত উপস্থিত হৈছিল। তেখেতসকলে যুদ্ধ কৰি মণিপুৰৰ মাইৰাঙক লৈ আহিছিল। মাইৰাঙত আজাৰাইন ফৌজ ছাৰেণ্ডাৰ কৰে আৰু তেতিয়া তেওঁলোকে ইংৰাজত বন্দী হৈছিল আৰু ইংৰাজত বন্দী হৈ মুলতান জেলত বৰ্তমান পাকিস্তান বন্দী আছিল। জৱাহৰলাল নেহৰুৱে ওকালতি কৰি তেখেতক মুক্ত কৰিছিল। সমগ্ৰ ভাৰতৰ ৰাইজে জঁপিয়াই পৰা ভাৰতৰ স্বাধীনতা আন্দোলনত সেই সময়ৰ অতি ক্ষুদ্ৰ বজালী পৰগনাৰ অৱদানৰ কথা সোঁৱৰি আজিও গৰ্বিত হৈ পৰে বজালীবাসী। ভাৰতৰ স্বাধীনতা আন্দোলনত গোটেই অসমত যেনেকৈ ব্যাপক আন্দোলন গঢ়ি উঠিছিল, আমাৰ বজালীও তাত শুই থকা নাছিল। বিশেষ ধৰণে বজালী জাগ্ৰত হৈছিল স্বাধীনতা আন্দোলনত। আৰু সেই সময়ত মই নিজেই 7-8 বছৰীয়া ব্যক্তি 1942-ত। আৰু জালাহত যেতিয়া সেই সময়ৰ যশস্বী নেতা গিৰীশ চৌধুৰী, ৰজনী শৰ্মা আৰু বদ্ৰেশ্বৰ দাসক পুলিচে কৰায়ত্ব কৰিবলৈ যায় এখন ৰাজহুৱা সভাৰ পৰা, আৰু তাৰ ফলতেই জালাহতে প্ৰথম তুলাৰাম দাসৰ নেতৃত্বত যিজন পাটাচাকুছিৰ অচি আছিল, তেওঁলোক 3জন গৈছিল। তাতে জালাহতেই প্ৰথম গুলীবৰ্ষণ হয় আৰু কামেশ্বৰ দাস বুলি এজন লগৰ তেওঁ আঘাতপ্ৰাপ্ত হয় তাত, কিন্তু তেওঁ মৃত্যু হোৱা নাছিল তেতিয়া। তাৰপৰা ৰিহাবাৰীত আহি তেতিয়া গণ্ডগোল লাগে আৰু তুলাৰাম দাসৰে গুলীচালনাত আমাৰ মদন ৰাউতা দুয়োগৰাকী শ্বহীদ হয়। সেই আন্দোলনৰ মই প্ৰত্যক্ষদৰ্শী। বজালীৰ পৰা প্ৰণৱ কুমাৰী গোস্বামীৰ ৰিপৰ্ট DY365।